আজি মই তোমালোকৰ লগত শ্ৰী শ্ৰী চণ্ডী গ্ৰন্থখনৰ এক আলোকপাত কৰিম তোমালোকৰ লগত, যিখন অষ্টাদশ শতিকাত ৰুচিনাথ কন্দলীয়ে ৰচনা কৰিছিল। আৰু এই ৰচনা কৰা প্ৰসংগত তেওঁ দুটা তথ্য আমাৰ হাতত ৰুচিনাথ কন্দলীয়ে দিছে। এটা হৈছে তেওঁ নিজেই শ্ৰী শ্ৰী চণ্ডী গ্ৰন্থখন প্ৰণয়ন কৰিছে, আৰু তেওঁৰ পিতৃৰ নামৰ বিষয়ত তেওঁ উল্লেখ কৰিছে, আৰু একেলগে ৰুদ্ৰসিংহৰ কথা আৰু গদাধৰ সিংহৰ কথাও তেওঁ উল্লেখ কৰিছে। গতিকে আমি প্ৰথম ৰুচিনাথ কন্দলীয়ে কি ধৰণেৰে তেওঁৰ বিষয়ত কৈছে সেইটো আমি জানি লওঁ। তেওঁ কৈছিল, বাসৱৰ অংশেজাত ৰুদ্ৰসিংহ নামে খ্যাত, সৌমাৰ পীঠৰ অধিপতি। আৰু এনেদৰে আৰম্ভ কৰি তেখেতে কৈছিল, কামৰূপৰ অধিকাৰী দুৰ্জনৰ দণ্ডধাৰী গদাধৰ সিংহৰ সন্ততি। গতিকে গদাধৰ সিংহৰ সন্ততি হিচাপত ৰুদ্ৰসিংহক তেওঁ উল্লেখ কৰিছে। তাৰে পিছত কছাৰী জয়ন্তীপুৰ জিনি গৰ্ব কৰি চুৰ, দুয়ো ৰাজা নীলাবন্দী কৰি, বলে বিৰিয়ে দানে মানে, ৰূপে গুণে কলা জ্ঞানে, একো ৰূপে যাৰ নাহি হৰি। ৰংগপুৰ নামে এক তেন্তে পুৰ কৰিলে ক, থাপিলে ক তৈতে বিপ্ৰগণ, নানা থান হৈতে নিয়া, বৃত্তি বিধান ক দিয়া, থাপিলে ক অনেক ব্ৰাহ্মণ। গতিকে অনেক ব্ৰাহ্মণক তেওঁ যে স্থাপন কৰিছিল ইয়াত আনি, সেই কথাটো উল্লেখ কৰিছে। তাৰে পিছৰ যিখিনি অংশ সেইখিনি আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। সেইটো হৈছে, সিঠাৱতে বিপ্ৰবৰ নানা গুণে গুণাকৰ, ভৈলা কৃষ্ণ চাৰিয় শুদ্ধমতী, তানপুত্ৰ ৰুচিনাথে দুৰ্গাক সেবিয়া মাথে, চণ্ডীপদ ৰচিল সম্প্ৰতি। গতিকে শ্ৰী শ্ৰী চণ্ডীখন যে তেওঁ পদত নিবদ্ধ কৰিছে ৰুচিনাথ কন্দলীয়ে, সেইটো তেওঁ শেষৰ ফালে উল্লেখ কৰিছে। আৰু দুৰ্গাক সেৱা কৰাৰ নিমিত্তে তেওঁ কৈছে। গতিকে সদায় মংগলাচৰণ বা শাস্ত্ৰৰ আদিত কিবা এটা লাগে। গতিকে তেওঁ সেই পৰমেশ্বৰ বা দুৰ্গা যিয়েই নহওক, তেওঁক সেৱাৰ কাৰণেহে তেওঁ চণ্ডীপদ ৰচিবলৈ আগবাঢ়িছে বুলি কৈছে। গতিকে এটা প্ৰয়োজন তেওঁ ইয়াত উল্লেখ কৰিছে। তাৰ আগত ভৈলা কৃষ্ণা চাৰিয় শুদ্ধমতী বুলি কৈ, তানপুত্ৰ ৰুচিনাথে বুলি কৈ তেওঁৰ পিতৃ কৃষ্ণাচাৰ্য আৰু নিজকে ৰুচিনাথ বুলি তেওঁ প্ৰতিষ্ঠা কৰিছে বা উল্লেখ কৰিছে। গতিকে ইয়াৰ পৰা আমি এই দুটা তথ্য বিশেষভাৱে আমি পাওঁ। তেওঁ কৃষ্ণাচাৰ্যৰ পুত্ৰ আৰু তেওঁৰ নাম ৰুচিনাথ কন্দলী। তেওঁ চণ্ডীপদ ৰচনা কৰিছে। এতিয়া গ্ৰন্থৰ উৎসৰ প্ৰসংগত আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে ৰুচিনাথ কন্দলীয়ে অধ্যয়ন কৰা কালত যিমানখিনি পুৰাণ তেওঁ পঢ়িছিল, সেই সমস্ত পুৰাণ শাস্ত্ৰৰ প্ৰভাৱ তেখেতৰ গ্ৰন্থ শ্ৰী শ্ৰী চণ্ডীত পৰিছে। বিশেষভাৱে মাৰ্কণ্ডেয় পুৰাণৰ প্ৰভাৱ যথেষ্ট পৰিছে। তাৰপিছত বামন পুৰাণ, আকৌ কালিকা পুৰাণ, তাৰপিছত ব্ৰহ্মবৈৱৰ্ত পুৰাণ, এইকেইখন পুৰাণৰ প্ৰভাৱ শ্ৰী শ্ৰী চণ্ডী গ্ৰন্থত পৰিছে। কিন্তু ইয়াত ৰুচিনাথ কন্দলীয়ে নিজা সংযোজন কিছুমান কৰিছে। তেওঁ নিজা দৃষ্টিভংগী ৰাখিছে, কিছুমান হুবাহু অনুবাদ কৰিছে, নিজা শৈলীটোৰ তেখেতে ৰচনা কৰিছে। গতিকে এখন তেখেতৰ মৌলিক ৰচনা বুলি আমি ক'ব পাৰোঁ, যদিও আধাৰ হিচাপত পুৰাণ শাস্ত্ৰক তেখেতে লৈছে। আমি যদি চাবলৈ যাওঁ, মাৰ্কণ্ডেয় পুৰাণৰ প্ৰথম যিটো ৰুচিনাথ কন্দলীয়ে শ্ৰী শ্ৰী চণ্ডী ৰচনাত যিটো প্ৰথম মাহাত্ম্য উল্লেখ কৰিছে, তাৰে কথাংশ ৮১তম অধ্যায়, মাৰ্কণ্ডেয় পুৰাণৰ ৮১তম অধ্যায়ৰ পৰা সন্নিৱিষ্ট কৰা হৈছে।
তাৰে পিছত প্ৰথম মাহাত্ম্যৰ বিষয় ব্ৰহ্মবৈবৰ্ত পুৰাণৰ প্ৰকৃতি খণ্ডটো উল্লেখ আছে। ব্ৰহ্মবৈবৰ্ত পুৰাণৰ প্ৰকৃতি খণ্ডৰ অংশও তেওঁ লৈছে। একেদৰে দ্বিতীয় মাহাত্ম্যৰ কথাংশ ৮২তম অধ্যায় মাৰ্কণ্ডেয় পুৰাণৰ, মহিষাসুৰ বধৰ কাহিনীখিনি ৮৩তম অধ্যায়ৰ পৰা লোৱা হৈছে মাৰ্কণ্ডেয় পুৰাণৰ। আকৌ দেৱতা ঋষিৰ স্তুতি বিষয়ক যিখিনি কথা সেইখিনি ৮৪তম অধ্যায়ৰ পৰা লোৱা হৈছে। পঞ্চম মাহাত্ম্যৰ দশম মাহাত্ম্যৰ পৰা দশম মাহাত্ম্য পৰ্যন্ত গোটেইখিনি বৰ্ণনা মাৰ্কণ্ডেয় পুৰাণ আৰু কালিকা পুৰাণ এই তথা বামন পুৰাণ, এই তিনিখন পুৰাণৰ পৰা তেওঁ প্ৰভাৱিত হৈ ৰচনা কৰা বুলি আমি ধৰিব পাৰোঁ, আমি অনুমান কৰিব পাৰোঁ। গতিকে সামগ্ৰিকভাৱে তিনিখন পুৰাণ, পঞ্চমৰ পৰা দশম অধ্যায়লৈকে তেখেতে তিনিখন পুৰাণৰ পৰা সমল লৈছে, বিষয়বস্তু তেওঁ লৈছে, লৈ পেলাই পদত নিজাকৈ নিবদ্ধ কৰিছে। এইখিনি হ'ল গ্ৰন্থৰ সংক্ষিপ্ত উৎস। আৰু যিখিনি উপসংহাৰৰ বিষয়, উপসংহাৰ মানে ৰুচিনাথ কন্দলীয়ে ৰচনা কৰা শ্ৰী শ্ৰী চণ্ডীৰ যিখিনি উপসংহাৰখিনি মাৰ্কণ্ডেয় পুৰাণ, ব্ৰহ্মবৈবৰ্ত পুৰাণ আৰু কালিকা পুৰাণৰ পৰা লৈছে। এতিয়া মাহাত্ম্যৰ কথালৈ আহোঁ। প্ৰথম মাহাত্ম্যৰ পৰা আৰম্ভ কৰি দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্ট, নৱম, দশম এনেদৰে ত্ৰয়োদশ পৰ্যন্ত মাহাত্ম্য পৰ্যন্ত ইয়াত ৰুচিনাথ কন্দলীয়ে বিবিধ কথা আলোচনা কৰিছে। প্ৰথম যিটো মাহাত্ম্য আছে, প্ৰথম মাহাত্ম্যত সুৰত সমাধিৰ কথা আৰু মেধচ মুনিৰ দেৱী মাহাত্ম্য কথন তথা ব্ৰহ্মাৰ দেৱী স্তুতি বিষয়ক কথাখিনি তেখেতে বৰ্ণনা কৰিছে। আৰু একেলগে মধুকৈতৱ বধখিনিও প্ৰথম মাহাত্ম্যৰ অন্তৰ্গত। আকৌ দ্বিতীয় মাহাত্ম্য যিটো আছে, দ্বিতীয় মাহাত্ম্যত ৰম্ভাসুৰৰ হৰ পাৰ্বতীক আৰাধনা কৰা যিখিনি বৰ্ণনা সেইখিনি কৰা হৈছে। আৰু বৰলাভ কৰাৰ পিছত মহিষাসুৰক কাত্যায়ন মুনিৰ অভিশাপ দিয়া প্ৰসংগটো তাত অনা হৈছে। আৰু মহিষাসুৰৰ হাতত দেৱগণৰ পৰাজয় বিষয়, হৰিহৰৰ আগত দেৱতাসকলৰ গোচৰ আৰু দেৱীৰ আৱিৰ্ভাৱ, দেৱগণৰ দেৱী স্তুতি, দেৱী দৈত্যৰ ৰণ আৰু দানৱ সৈন্যৰ নিধন, এই সমস্ত কথাখিনি দ্বিতীয় মাহাত্ম্যত আলোচনা কৰা হৈছে। তাৰে পিছত আহিছে তৃতীয় মাহাত্ম্য, চিক্ষুৰ চামৰ আদি দৈত্যৰ নিধন তথা দেৱী আৰু মহিষাসুৰৰ যুদ্ধ আৰু মহিষাসুৰ বধ, এই তৃতীয় মাহাত্ম্যটো তাতে আলোচনা কৰা হৈছে। মহিষাসুৰ বধ যিটো মাহাত্ম্য সেইটো তৃতীয় মাহাত্ম্য হিচাপত ইয়াত সন্নিৱিষ্ট হৈছে, বৰ গুৰুত্বপূৰ্ণ মাহাত্ম্য এইটো। তাৰে পিছত যিটো চতুৰ্থ মাহাত্ম্যটো দেৱগণৰ দেৱী স্তুতি, দেৱতাসকলে এই দুৰ্গাক স্তুতি কৰিছে আৰু বৰ লাভ কৰিছে। আৰু মহিষাসুৰৰ দেৱী স্তুতি আৰু বৰলাভ তাতে সন্নিৱিষ্ট হৈছে। গতিকে মহিষাসুৰৰ প্ৰসংগটো চতুৰ্থ অধ্যায়লৈকে বিস্তৃত বুলি আমি ক'ব পাৰোঁ। তাৰপিছত শুম্ভ নিশুম্ভৰ স্বৰ্গৰাজ্য অধিকাৰ প্ৰসংগটো পঞ্চম মাহাত্ম্যত আলোচিত হৈছে। দেৱগণৰ দেৱী বিষয়ক স্তুতি, ইয়াতেও আকৌ দেৱীৰ স্তুতি, যিমানবাৰ স্বৰ্গৰাজ্য অধিকাৰ কৰিছে ৰাক্ষসে সিমানবাৰেই দেৱতাসকলে দেৱীক স্তুতি কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে দেৱীৰ স্তুতি ইয়াতেও আহিছে পঞ্চম মাহাত্ম্যত। আকৌ চন্দ্ৰমুণ্ডৰ দ্বাৰা দেৱীৰ ৰূপ বৰ্ণনা কৰা হৈছে আৰু সুগ্ৰীৱৰ প্ৰস্তাৱ আৰু দেৱীৰ উক্তি, ইয়াত পঞ্চম মাহাত্ম্যৰ সামৰণি পৰিছে।
তাৰে পিছত আহিছে ষষ্ঠ মাহাত্ম্য। দেৱীক ধৰি আনিবৰ কাৰণে ধূম্ৰলোচনৰ গমন হৈছে। ধূম্ৰলোচনে দেৱীক ধৰি আনিবৰ কাৰণে গৈছে আৰু দেৱীৰ হাতত ধূম্ৰলোচনৰ মৃত্যু হৈছে। গতিকে ধূম্ৰলোচন সংহাৰ বৃত্তান্তটি ষষ্ঠ মাহাত্ম্যত সন্নিৱিষ্ট হৈছে। তাৰপিছত যিটো সপ্তম মাহাত্ম্য আছে চন্দ্ৰমুণ্ডৰ যুদ্ধযাত্ৰা আৰু কালিকাৰ দানৱ সেনা গ্ৰাস, চন্দ্ৰমুণ্ড বধ, এই তিনিটা বিষয় চন্দ্ৰমুণ্ডৰ যুদ্ধযাত্ৰা, কালিকাৰ দানৱ সেনা গ্ৰাস আৰু চন্দ্ৰমুণ্ডৰ নিধন, এই তিনিটা বিষয় আলোচিত হৈছে। অষ্টম মাহাত্ম্যত আলোচিত হৈছে শুম্ভ নিশুম্ভৰ ৰণযাত্ৰা, সাত মাতৃৰ অৱতাৰ, নৱমাতৃৰ দৈত্য নিধন আৰু মাতৃগণৰ সৈতে ৰক্তবীজৰ যুদ্ধ আৰু মৃত্যু। এইটো অষ্টম মাহাত্ম্যটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইয়াত নৱমাতৃকাৰ বিষয়ত পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে আৰু তাতেই একেলগে সপ্তমাতৃকাৰ আৱিৰ্ভাৱৰ বিষয়টোও সন্নিৱিষ্ট হৈছে। গতিকে নৱমাতৃকা আৰু সপ্তমাতৃকা, ইয়াত দুটা মাতৃৰ সন্নিৱেশ অধিককৈ কৰা হৈছে। গতিকে নৱমাতৃকাৰ ভিতৰতো সপ্তমাতৃকাই সোমাই আছে। দেৱীৰ ৯ ধৰণৰ ৰূপৰ বৰ্ণনা, ৯ ধৰণৰ ৰূপৰ প্ৰকৃতিৰ বৰ্ণনা আৰু ৯ ধৰণৰ ৰূপৰ বিভিন্ন ক্ৰিয়াকলাপৰ বৰ্ণনা ইয়াত কৰা হৈছে। তাৰপিছত নৱম মাহাত্ম্যত নিশুম্ভ বধ আলোচিত হৈছে। দশম মাহাত্ম্যত শুম্ভ বধ। এই দুইটা মাহাত্ম্য সংক্ষেপ, কিন্তু দুইটা মাহাত্ম্যৰেই দৈত্য নিধন বিষয়ক প্ৰসংগেৰে দুইটা মাহাত্ম্যৰে গুৰুত্ব আছে। তাৰপিছত একাদশ মাহাত্ম্যত দেৱী স্তুতি কৰা হৈছে। দেৱীক স্তুতি কৰিছে সকলোৱে দেৱদেৱতাই। তাৰপিছত দ্বাদশ মাহাত্ম্যত চণ্ডী পাঠৰ ফলৰ বিষয়ত কথা কোৱা হৈছে। আকৌ ত্ৰয়োদশ মাহাত্ম্যত বৰদান আৰু উপসংহাৰ গোটেই কথাখিনি সন্নিৱিষ্ট হৈছে। এইখিনি হ'ল মাহাত্ম্য বিষয়ক কথা। বাকী যিমানখিনি কথা গ্ৰন্থত সন্নিৱিষ্ট হৈছে সেই গোটেই কথাখিনি পদত নিবদ্ধ আছে। তোমালোকে নিজে পঢ়ি চাবা, পঢ়ি চালে গোটেই কথাখিনি গম পাবা। ইয়াৰ পিছৰ প্ৰসংগলৈ আহিম আমি এতিয়া। ইয়াৰ পিছৰ প্ৰসংগটো আছিল নৱমাতৃকাৰ প্ৰসংগ। নৱমাতৃকাৰ ভিতৰত আমি প্ৰথমে পাওঁ ব্ৰহ্মাণী। ব্ৰহ্মাণী মানে হৈছে ব্ৰহ্মাৰ শক্তিৰ পৰা উদ্ভৱ হোৱা তেওঁ ব্ৰহ্মাণী নামেৰে পৰিচিতা হৈছে আৰু তেওঁৰ ব্ৰহ্মাৰ দৰেই হংসযুক্ত তেওঁ হংসই হৈছে বিমান আৰু অক্ষমালা কমণ্ডলো তেওঁ ধাৰণ কৰে আৰু কমণ্ডলুৰ জলেই হৈছে তেওঁৰ শক্তি অস্ত্ৰ। আৰু দেৱী দৈত্যৰ মাজত যুদ্ধ লগা যিবিলাক অসুৰ আছে সেই অসুৰবিলাক যিফালে গতি কৰে সেইফালে ব্ৰহ্মাণীয়ে মন্ত্ৰ উচ্চাৰণ কৰি কুশেৰে কমণ্ডলু জল ছটিয়াই শত্ৰুপক্ষক দুৰ্বল কৰে। এইখিনি তেওঁৰ কাম আৰু এইদৰে তেওঁ অনেক দৈত্য নিধনৰ বৰ্ণনা ইয়াত কৰা হৈছে। গতিকে সপ্তমাতৃকাৰ প্ৰথমগৰাকী ব্ৰহ্মাণী। দ্বিতীয়গৰাকী হৈছে মহেশ্বৰৰ শক্তিৰ পৰা নিৰ্মাণ হোৱা মাহেশ্বৰী। শিৱৰ বাহ্যিক ৰূপৰ দৰেই এওঁৰো এটা ৰূপ আছে আৰু শিৰত অৰ্ধচন্দ্ৰৰ শোভা ধাৰণ কৰিছে, হাতত মহানাগৰ বলয়ে জেউতি চৰাইছে, তেওঁৰ ত্ৰিশূল হাতত আছে। তাৰপিছত ষাঁড় গৰুত উঠি তেওঁ পৰিভ্ৰমণ কৰিছে। তাৰপিছত কাৰ্তিকৰ শক্তিৰ পৰা কৌমাৰী। কৌমাৰী হৈছে নৱমাতৃকাৰ তৃতীয় মাতৃকা। কাৰ্তিকৰ শক্তিৰ পৰা সৃষ্টি হৈছে দেৱতাৰ সেনাপতি কাৰ্তিক আৰু তেওঁ মহাবলী।
ৰণকুশল আৰু তেওঁৰ দৰেই কাৰ্তিকৰ দৰেই কুমাৰীয়ে যুদ্ধযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এই কুমাৰীৰ বাহনো ময়ূৰ পক্ষী। তাৰপিছত আহিছে বৈষ্ণৱী, বিষ্ণুৰ শক্তিৰ পৰা উৎপত্তি হোৱা বৈষ্ণৱী নামৰ যিগৰাকী মাতৃকা আৰু বিষ্ণুৰ দৰেই এওঁৰ ৰূপ। বৈষ্ণৱী শব্দ সেইকাৰণে শব্দেৰে তেওঁক নামাংকিত কৰা হৈছে আৰু ইয়াৰ প্ৰতিশব্দ হিচাপত গংগা, দুৰ্গা, বিষ্ণু শক্তি আদি আমি ল'ব পাৰোঁ। গৰুৰত উঠি পেলাই বৈষ্ণৱীয়ে শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি শত্ৰু নিধন কৰে, একেদৰেই বিষ্ণুৰ দৰে। তাৰপিছত আহিছে বাৰাহী, বৰাহ অৱতাৰ বিষ্ণুৰ, গতিকে বৰাহ অৱতাৰৰ পৰা সৃষ্টি হোৱা বাৰাহী একেই ধৰণৰ ৰূপ। ভগৱান বিষ্ণুৰ শক্তিৰ পৰা এইগৰাকী দেৱী উৎপন্ন হৈছে। হাতত চক্ৰ আৰু দাঁতৰ আগত পৃথিৱীখনক লৈ পেলাই দাঙি ধৰি তেওঁ শোভাবৰ্ধন কৰিছে আৰু দৈত্যৰ বিৰুদ্ধে তেওঁ যুদ্ধযাত্ৰা কৰিছে। বাৰাহী শক্তিৰ মুখৰ প্ৰহাৰত দৈত্য সেনাবিলাক জাকে জাকে মৰা ইয়াত আলোচিত হৈছে। দাঁতেৰে কামোৰাৰ কথাও উল্লেখ কৰা হৈছে। তাৰপিছত আহিছে নাৰসিংহী, বিষ্ণুৰ আন এটা অৱতাৰ। 10 অৱতাৰৰ ভিতৰত চতুৰ্থ অৱতাৰ যিটো নৰসিংহ, মৎস্যকুৰ্ম নৰসিংহ। এই নৰসিংহৰ শক্তিৰ পৰা সৃষ্টি হোৱা, নৰসিংহৰ পৰাই সৃষ্টি হোৱা নাৰসিংহী নামৰ মাতৃকা। আৰু হিৰণ্যকশিপুক বিষ্ণুই নৰসিংহ ৰূপ ধৰি যেতিয়া বধ কৰিছিল তেতিয়া আমি নৰসিংহৰ ৰূপৰ কথা আমি পাওঁ। গতিকে সেই একে ধৰণৰ যিটো ৰূপ আমি দেখিছোঁ, সেই একেই ধৰণৰ ৰূপ। ওপৰৰ অংশ সিংহৰ আৰু তলৰ অংশ মানুহৰ। গতিকে দৈত্যৰ বিৰুদ্ধে এইগৰাকী মাতৃকায়ো ভীষণভাৱে যুদ্ধ কৰিছে। তেখেতৰ বিশেষত্ব হৈছে গৰ্জন কৰা, গৰ্জন কৰি উঠি তেখেতে যুদ্ধ কৰে আৰু অসুৰ নিধন কৰে। তাৰপিছত আহিছে ইন্দ্ৰাণী, ইন্দ্ৰৰ শক্তিৰ পৰা ইন্দ্ৰাণী সৃষ্টি হৈছে। গতিকে ঐন্দ্ৰী শক্তি সপ্তমাতৃকাৰ অন্যতমা দেৱী। গতিকে ঐন্দ্ৰী এই ইন্দ্ৰৰ পৰা সৃষ্টি হোৱা। এওঁৰ বাহন হৈছে ঐৰাৱত আৰু ইন্দ্ৰাণী দেৱী সহস্ৰ নয়না, বজ্ৰহস্তা, বজ্ৰ যাৰ হাতত আছে। ইন্দ্ৰাণীয়েও এনেদৰে শত্ৰু নিধন কৰিছে। এই 7গৰাকী হৈছে সপ্তমাতৃকা এতিয়ালৈকে আলোচনা কৰা। আৰু ইয়াৰ লগত কালী আৰু শিৱদূতী নামৰ 2জন মাতৃৰ সংযোগ ঘটিছে। 2জন মাতৃ যে শুম্ভই চন্দ্ৰমুণ্ড দেৱীক বান্ধি আনিবলৈ যেতিয়া আদেশ দিয়ে, সেইখিনি সময়ত দৈত্যবীৰসকলে চতুৰংগ সেনা বাহিনী লৈ দেৱীৰ ওচৰত উপস্থিত হয় আৰু তেওঁক ধৰিবলৈ আগবাঢ়ে। আৰু তেতিয়া ক্ৰোধান্বিতা অম্বিকাৰ ললাটৰ পৰা, কপালৰ পৰা কালী নামৰ দেৱী সৃষ্টি হয় আৰু তেওঁ খট্টাংগধাৰিণী, নৰমুণ্ড বিভূষিতা, ঘন কলা কৃষ্ণবৰ্ণা, বাঘৰ ছাল পৰিহিতা দেৱী। গতিকে জিভা তেওঁ উলিয়াই ৰাখিছে, চকু গাঁতত সোমাই যোৱা, ভয়ানক গৰ্জন কৰা সেই কালীৰ ৰূপটো আমি কালিকা পুৰাণতো পাওঁ, যোগিনী তন্ত্ৰতো পাওঁ আৰু ইয়াত শ্ৰী শ্ৰী চণ্ডীতো বৰ্ণিত হৈছে।
তেতিয়া চন্দিকা দেৱীয়ে কালীক তেতিয়া কিন্তু চামুণ্ডা বুলি অভিহিত কৰিছিল। আৰু ৰক্তবীজৰ নিধনৰ সময়ত কালীৰ যথেষ্ট ভূমিকা আমি দেখিবলৈ পাওঁ। তাৰপিছত শিৱই চন্দিকাৰ আগত দৈত্য নিধনৰ ইচ্ছা প্ৰকাশ কৰে আৰু তেতিয়া চন্দিকাৰ দেহৰ পৰা আন এগৰাকী দেৱী আৱিৰ্ভূতা হয়। তেওঁ দুটিমান প্ৰস্তাৱ দি শিৱক দূত হিচাপত শুম্ভৰ ওচৰলৈকে পঠিয়াই কেইটামান প্ৰস্তাৱ দি পেলাই, আৰু সেইবাবেই শিৱদূতী তেওঁৰ নাম হৈ পৰে। আৰু তেওঁৱেই সপ্তমাতৃকাৰ লগত থাকি দৈত্যগণক ভক্ষণ কৰিছিল। এনেদৰে নৱমাতৃকাৰ বিশেষ বিশেষ বৈশিষ্ট্যসমূহ শ্ৰী শ্ৰী চণ্ডীত আলোচিত হৈছে। তাৰপিছত শ্ৰী শ্ৰী চণ্ডীৰ বিভিন্ন দেৱী, তাত বিভিন্ন দেৱীৰ আলোচনা হৈছে বিশেষভাৱে। নৱমাতৃকাক বাদ দিও বিভিন্ন নামকৰণ, দেৱীৰ নামকৰণ তাত কৰা হৈছে। যেনেদৰে দুৰ্গা, ভগৱতী, ভৱানী, পাৰ্বতী, মহামায়া, উগ্ৰচণ্ডা, ভদ্ৰকালী এইদৰে। গতিকে 16 ভুজ ধাৰণ কৰা মহিষাসুৰক দ্বিতীয় জন্মত বধ কৰা বুলি বৰ্ণনা কৰা হৈছে। তেওঁ ভদ্ৰকালী। অতিশয় কোপ স্বভাৱৰ কাৰণে উগ্ৰচণ্ডা বুলি কোৱা হৈছে। তেওঁৰ অষ্টাদশ ভুজ অৰ্থাৎ 18খন হাত উগ্ৰমূৰ্তি ধৰি মহিষাসুৰক প্ৰথম জন্মত বধ কৰিছিল কাৰণে উগ্ৰচণ্ডা। দুৰ্গা দেৱীৰেই এটা অৱতাৰ। পাৰ্বতী হৈছে পৰ্বতৰ কন্যা কাৰণে পাৰ্বতী। মহামায়া বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ কাৰণজনিত যিটো মায়া শক্তি, সেই শক্তিৰ অধিকাৰিণী দেৱী মহামায়া। তেওঁৰ আন নামান্তৰ হৈছে ভগৱতী, পাৰ্বতী, দুৰ্গা। ভগৱা শ্ৰীযুক্তা দেৱীগৰাকী হৈছে ভগৱতী। গতিকে তেওঁক আৰাধ্যা গোসানী বুলি আমি শ্ৰী শ্ৰী চণ্ডীত পাইছোঁ। একেদৰে গৌৰী, পাৰ্বতী, দুৰ্গা, মহেশ্বৰী আদিও তেওঁৰ নাম। তেনেদৰে নাৰায়ণী অলপ আগতে ক'লোঁ। গৌৰী মানে হ'ল গৌৰবৰ্ণ, কেঁচা হালধিৰ বৰ্ণৰ দৰে যাৰ শৰীৰ। ভৱানী, নাৰায়ণী, পাৰ্বতী এইবিলাক নামেৰে তেওঁ নামাংকিতা। আৰু মহাভাৰতৰ মতে তেওঁৱেই মহাদেৱী আৰু শিৱৰ প্ৰিয়তমা ভাৰ্যা। মাৰ্কণ্ডেয় পুৰাণতো তেওঁক গৌৰী বুলি অভিহিত কৰা হৈছে। আৰু এওঁকেই লক্ষ্মী আৰু ৰাজলক্ষ্মী ৰূপেও স্তুতি কৰা হৈছে। তাৰপিছত কৌশিকী নামৰ আন এগৰাকী আছে। পাৰ্বতীৰ শৰীৰৰ কোষৰ পৰা উদ্ভৱ হোৱা কাৰণে এওঁৰ নাম কৌশিকী। কালিকাৰ কথা অলপ আগত কৈছোঁ, কৃষ্ণবৰ্ণা এইগৰাকী দেৱী। তাৰপিছত অম্বিকা বুলি এগৰাকী আছে। এইগৰাকী দেৱী পাৰ্বতীৰ দেহৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। আৰু হিমাচলত এই অম্বিকা দেৱী বিদ্যমান। তেওঁৰ উজ্জ্বল কান্তা সুমনোহৰা আদ্যা শক্তি ভগৱতী বুলি কোৱা হয়। আৰু তেওঁৰ হুংকাৰতেই ধূম্ৰলোচন ভস্মীভূত হোৱা বুলি যিটো বৰ্ণনা আমি শ্ৰী শ্ৰী চণ্ডীত পাওঁ। পিছত তেওঁৰ কপালৰ পৰাই কালী দেৱী উদ্ভৱ হৈছে। আকৌ দৈত্যসেনাক তেওঁৱেই অম্বিকাই নিধন কৰিছে। চন্দ্ৰমুণ্ডক নিধন কৰা হেতুকে চন্দিকা দেৱীয়ে কালীক চামুণ্ডা বুলি আখ্যা দিছিল। তাৰে পিছত কাত্যায়নী বুলি আছে এগৰাকী দুৰ্গা দেৱীৰ আন এটা নাম হৈছে কাত্যায়নী। কাত্য বংশৰ কাত্যায়ন মুনিয়ে প্ৰথমতে ভগৱতীৰ মূৰ্তিক বিশেষভাৱে পূজা অৰ্চনা কৰিছিল কাৰণে তেওঁৰ নাম কাত্যায়নী খ্যাত হৈছে। গতিকে এইবিলাক বিভিন্ন দেৱীৰ নাম আমি শ্ৰী শ্ৰী চণ্ডী গ্ৰন্থত পাইছোঁ। আজিৰ কাৰণে এইখিনিয়েই। ইয়াৰ বিস্তৃত যিখিনি আলোচনা, বিস্তৃত আলোচনাখিনি আমি